দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ শিৱ মন্দিৰত সোমবাৰে পুৱতি নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বলবম দলৰ লগতে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ'ল। শাওণ মাহৰ শেষৰটো সোমবাৰে পুৱতি নিশাৰ পৰা শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ শিৱ মন্দিৰত মাৰোৱাৰী যুৱ মঞ্চৰ ঢেকিয়াজুলি শিখৰ শাখাৰ উদ্যোগত ভক্তসকলৰ মাজত প্ৰসাদ আৰু শীতল পানীৰ বটল বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত বিতৰণ অনুষ্ঠানত মাৰোৱাৰী যুৱ মঞ্চৰ ঢেকিয়াজুলি শিখৰ শাখাৰ সভাপতি জয়প্ৰকাশ পাৰিক, সম্পাদক আকাশ পাতদীয়া, কোষাধ্যক্ষ বিক্ৰম মনতৰ লগতে সদস্যসকল উপস্থিত থাকে। সোমবাৰে বলবম যাত্ৰীসকলৰ লগতে 10 সহস্ৰাধিক ভক্তৰ মাজত প্ৰসাদ আৰু শীতল পানীৰ বটল বিতৰণ কৰে মাৰোৱাৰী যুৱ মঞ্চৰ ঢেকিয়াজুলি শিখৰ শাখাৰ বিষয়ববীয়াসকলে। নমস্কাৰ, ওম নমঃ শিৱায়। আজি মাৰোৱাৰী যুৱ মঞ্চ ঢেকিয়াজুলি শিখৰ শাখাই এটা ডাঙৰ ভাণ্ডাৰাৰ আয়োজন কৰিছে আৰু ইয়াত আমি 10,000ৰ ওপৰত বেছিকৈ মানুহক আজি আমি ভোজ খোৱাৰ ব্যৱস্থা ইয়াত কৰিছোঁ, য'ত আমি সিহঁতক লুচি, চব্জি আৰু চুজিৰ হালোৱা এই 3টা আইটেম আমি খুৱাই আছোঁ আৰু এতিয়ালৈকে অলৰেডি 8,000ৰ ওপৰত মানুহ খাই লৈছে আৰু এতিয়াও তেনেকৈ ভিৰ চলি আছে। আজি দিনটো বহুত খুব দিন যে মাৰোৱাৰী যুৱ মঞ্চই এই অনুষ্ঠানটো পাতিছে আৰু এই শিৱ ভক্তক আজি এই ভোজ খুৱাই বহুত আনন্দ আৰু গৌৰৱিত মহসুস কৰি আছোঁ আমি। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।